নমস্কাৰ। দুৰ্গা পূজাৰ মাজতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ এটি সুখবৰ আহিছে। কেন্দ্ৰীয় চৰকাৰে ৩% DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে। আজি হোৱা কেবিনেট বৈঠকত এই অনুমোদন জনাইছে। কেন্দ্ৰীয় কেবিনেটত চৰকাৰী কৰ্মচাৰীসকলৰ ৩% DA বৃদ্ধিত অনুমোদন জনাইছে আৰু এই সংশোধিত DA ১ জুলাইৰ পৰা গণনা কৰা হ'ব আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ১ কোটি কৰ্মচাৰী আৰু পেঞ্চনাৰক সকাহ দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মৰগীয়া বানচ হৈছে জীৱন যাপনৰ খৰচৰ সলনি, যিটো চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক তেওঁলোকৰ ঘৰুৱা খৰচৰ ওপৰত মুদ্ৰাস্ফীতিৰ লগত তুলনা কৰি তেওঁলোকক প্ৰদান কৰে। আৰু এই সিদ্ধান্ত সেৱা আগবঢ়োৱাৰ ফলত কৰ্মচাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অৰ্থাৎ পেঞ্চনাৰসকল লাভান্বিত হ'ব আৰু তেওঁলোকে জুলাইৰ পৰা ইফেক্ট কৰিব, বাকী ৩ মাহৰ তেওঁলোকে DA এৰিয়াৰ হিচাপে লাভ কৰিব। ৩% বৃদ্ধিৰ ফলত বৰ্তমান ৫৫% পৰা গৈ DA আৰু DR ৫৮% হ'লগৈ। বৰ্তমান ৫৫% তেওঁলোকে লাভ কৰি আছিলে। আৰু কেবিনেট এপ্ৰুভছ এডিশ্যনেল ইনষ্টলমেণ্ট অফ 3% ডিয়াৰনেছ এলাৱেন্স টু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড ডিয়াৰনেছ ৰিলিফ টু পেঞ্চনাৰ্ছ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত ৩% DA অৰ্থাৎ ডিয়াৰনেছ এলাউন্স আৰু DR পেঞ্চনাৰৰ ক্ষেত্ৰত ডিয়াৰনেছ ৰিলিফ ঘোষণা কৰে আৰু কেন্দ্ৰীয় কেবিনেটত আজি অনুমোদন জনাই অশ্বিনী বৈষ্ণৱে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে আৰু ইয়াৰ কাৰণে ১০,০৮৪ কোটি টকা ধাৰ্য কৰা হৈছে। কেবিনেট ডিচিশ্যনৰ যিটো আপোনালোকে দেখিছে স্ক্ৰীণত, তেওঁ ঘোষণা কৰিছে আনুষ্ঠানিকভাৱে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল উপকৃত হ'ব আৰু আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলো পৰৱৰ্তী সময়ত ইয়াত ঘোষণা কৰিব, কিয়নো অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত একেলগ ধৰণেই সকলো প্ৰদান কৰি আহিছে। সেই হিচাপত সুখবৰ। ANI-টো লিখিছে যে ইউনিয়ন মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ says the union government has approved an increase in dearness allowance and dearness relief by 3% effective from July 1st. ১ জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছে। গতিকে জুলাই, আগষ্ট, ছেপ্টেম্বৰ ৩ মাহৰ আপোনালোকে এৰিয়াৰ লাভ কৰিব আৰু অক্টোবৰ মাহত কাৰেণ্ট আপোনালোকে লাভ কৰিব। গতিকে পূজাৰ মাজতেই অত্যন্ত সুখবৰ আহিল। ধন্যবাদ।